সামাজিক মাধ্যম জোকাৰি যোৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ কংগ্ৰেছৰ হৈ প্ৰচাৰ চলোৱা ৰূপালী দাসৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। সকলো চাৰখাৰ কৰি দিয়া হ'ল ৰূপালী দাসৰ সৈতে। কাণ্ডত ভাগি পৰিছে এগৰাকী মহিলা। আৰক্ষী থানাত দাখিল কৰা হৈছে। ইতিমধ্যে এজাহাৰ কংগ্ৰেছৰ হৈ সমৰ্থন কৰাৰ বাবে মহিলাগৰাকীক কেনেদৰে অত্যাচাৰ কৰিছে কোনো দুৰ্বৃত্তই। এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ। কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাই বিপদত পৰিছে এগৰাকী মহিলা। নিশা 1 বজাত জ্বলাই দিলে মহিলাগৰাকীৰ উপাৰ্জনৰ একমাত্ৰ দোকান। দৈৱক্ৰমে ৰক্ষা পৰিছে মহিলাগৰাকীৰ পৰিয়ালটো। ইতিমধ্যে তিতাবৰৰ ৰঙাজানত নিশা দুষ্কৃতিকাৰীৰ ভয়ংকৰ কাণ্ড। এগৰাকী কংগ্ৰেছ কৰ্মীৰ বাসগৃহত কৰিছে অগ্নিসংযোগ। লগতে মহিলাগৰাকীৰ একমাত্ৰ উপাৰ্জন ব্যৱসায়িক প্ৰতিষ্ঠানতো অগ্নিসংযোগ কৰিছে দুৰ্বৃত্তই। মহিলাগৰাকী অৰ্থাৎ কংগ্ৰেছ কৰ্মীগৰাকীৰ বাসগৃহত এইদৰে অগ্নিসংযোগ কৰিছে। সমগ্ৰ মন্তব্য আছে, মহিলাগৰাকীৰ ভাষ্য আছে, কিদৰে কান্দি কান্দি ভাগৰুৱা হৈ পৰিছে মহিলাগৰাকী। সামাজিক মাধ্যমত যথেষ্ট চৰ্চা হৈ আছিল মহিলাগৰাকী আৰু কংগ্ৰেছক সমৰ্থন কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল। তাৰ পাছতেই দুৰ্বৃত্তই কৰিছে এনে অত্যাচাৰ। এক ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছোঁ। এগৰাকী কংগ্ৰেছ কৰ্মীৰ ঘৰত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই। মহিলাগৰাকীয়ে সামাজিক মাধ্যমত কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছিলে বা সমৰ্থন হৈ পোষ্ট কৰিছিলে আৰু এয়া এক প্ৰকাৰ অভিযোগ উত্থাপিত হৈছে যে কংগ্ৰেছৰ হৈ পোষ্ট কৰাৰ বাবে মহিলাগৰাকীৰ দোকান সকলো জ্বলাই দিয়া হ'ল নেকি। এক দুৰ্বৃত্তই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। ইতিমধ্যে মহিলাগৰাকী জানিব পৰা মতে আৰক্ষীৰ কাষ চাপিছে। এয়া এক প্ৰকাৰ ক'বলৈ গ'লে খুবেই ভাষাহীন হৈ পৰিছে। অতি দুৰ্ভাগ্যজনক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে। সকলোৱে ক'ব ধৰিছে মহিলাগৰাকী সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে চৰ্চা লাভ কৰি আছিলে। মহিলাগৰাকীয়ে একাংশই কোৱাৰ অভিযোগ মতে মহিলাগৰাকীয়ে কংগ্ৰেছক সমৰ্থন কৰিছিলে, সামাজিক মাধ্যমত পোষ্ট কৰিছিলে আৰু কংগ্ৰেছক সমৰ্থন কৰি প্ৰচাৰ চলোৱাৰ বাবেই মহিলাগৰাকীক এনে অত্যাচাৰ কৰিছে নেকি দুৰ্বৃত্তই। নিশা 1 বজাত মহিলাগৰাকীৰ কেৱল মাত্ৰ একমাত্ৰ উপাৰ্জন ৰূপে থকা এখন দোকান জ্বলাই চাৰখাৰ কৰিছে দুৰ্বৃত্তই। আৰু এতিয়া তিতাবৰত লাগিছে হাহাকাৰ অৱস্থা। সমগ্ৰ ৰাজ্য কঁপাই যোৱা ঘটনা সংঘটিত হৈছে। এবাৰ সকলোৱে কোৱাৰ ধৰণে অভিযোগ উত্থাপিত হৈছে যে এগৰাকী কংগ্ৰেছী নেত্ৰীৰ কংগ্ৰেছক সমৰ্থন কৰাৰ বাবে সম্পূৰ্ণ দোকান জ্বলাই দিছে দুৰ্বৃত্তই। নিশা 1 বজাত উপাৰ্জনৰ স্থলী হিচাপে থকা একমাত্ৰ উপাৰ্জনৰ কেন্দ্ৰবিন্দু সেই দোকানখন জ্বলাই চাৰখাৰ কৰিছে। এতিয়া অতি বিপদত পৰিছে পৰিয়ালটো, কথম্পি ৰক্ষা পৰিছে পৰিয়ালটো। আৰু এই মুহূৰ্তত আমি মহিলাগৰাকীয়ে সম্পূৰ্ণ বিশ্লেষণ কৰিছে কিদৰে দুৰ্বৃত্তই জ্বলাই দিছে মহিলাগৰাকীৰ উপাৰ্জনৰ দোকানখন আৰু লগতে কিদৰে পৰিয়ালটো অগ্নিসংযোগৰ পৰা নিজকে বচাব পাৰিছে। সম্পূৰ্ণ বিৱৰণ মহিলাগৰাকীয়ে ব্যাখ্যা কৰিছে। প্ৰথমে শুনি লওক মহিলাগৰাকীৰ মুখৰ এই ভাষ্য। নমস্কাৰ। এতিয়া বাজিছে 3টামান বাজিছে। 2:30মান বজাতে আমি শুই আছিলো। আমাৰ দোকানখনৰ তলত মানে এই বস্তুটোত পেট্ৰল ভৰাই পেলানি ওপৰত কপাহৰ নিচিনাকে ভৰাই জ্বলাই থৈ গৈছে। তলত দপদপকে জ্বলি আছে। ৰাস্তাই যোৱা বাটৰুৱা মানুহে ক'ৰবাত বিয়া খাবলৈ অহা মানুহে চিঞৰ বাখৰ, আমাৰ পাছ চাইডৰ মানুহে ঘৰো গোটেই চিঞৰ বাখৰ কৰি পেলানি দৰ্জা ঢকি আছে। মই ভাবিছো কোনোবাই ভিডিঅ' বনোৱাৰ কাৰণেও তেনেকে কোনোবাই চিঞৰ বাখৰ লগাইছেহি নেকি। তাৰপৰা বাহিৰলৈ ওলাই আহি চাইছো গোটেই আমাৰ দোকান দপদপকে জ্বলাই আছে। মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? আজি আমি 5টা মানুহ ভিতৰত সোমাই আছিলো। 5টা মানুহ যদি আজি জ্বলি যোৱাতে কি হয়। আমাৰ ভিতৰতো অকণমান পাছফালে এইটো আমাৰ দোকানৰ ঘৰ, গাড়ীয়ে চাৰিয়ে লাগি আছে। কিয় মানুহে ইমান মানুহক শত্ৰু কৰিব পাৰে হা? এয়া চাওকচোন, গোটেই মানে যদি মানুহকেইটা যদি নেদেখাহেঁতেন আজি আমাৰ কি গতি হয়। সকলো ধৰণৰ গাড়ী বস্তু আছিলে, গেছৰ ষ্টভৰ পৰা ধৰি লও সকলো বস্তু আছিলে। আজি আমাৰ ঘৰ জ্বলাই পেলানি গোটেই চাৰখাৰ কৰি পেলালে। এইটো গিলা এই বটলটো সোমাই আছে দিছে কাপোৰ, বটলতে কাপোৰ সোমাই আছে। এইয়া চাকি নিচিনাকে দেখিছা না, চাকি নিচিনাকে বনাই লৈছে। ডিজেল গোন্ধাইছে বুক। গিলান বহুতকেইটা আছিলে, সেইকাৰণে বেছিকে জ্বলিলে। কি বস্তু আছিলে ভালে বেয়া দোকানখন দেখা এখন জ্বলি দে।
ইমান দেৰি দেখিলে যে নুমুৱালে নহ'লে গোটেইখনে জ্বলিলে হ'লে গোটেইখনে জ্বলি গ'ল ল'ৰাকেইটা নেদেখাতে এইটো জ্বলি আছে চবে এখন অকণমান কাষলৈ তল ওলাইছে ভিতৰ গোটেই জ্বলি ছাই হৈ গ'ল এইবোৰ গোটেই কাঠখিনি গ'লা গোটেই হেৰি হৈ আছিলে আৰু চিচি কেমেৰা লগালে কি হ'ব চিচি কেমেৰা ভাগে থাকিলে মানুহ মৰিছে ভিতৰলৈ কালাৰ ধুই ধলি তেনেকুৱা গছলৈ লগাব লাগিব ক'ত ধুব নোৱাৰে লগাবলৈ গৈছে হেৰিয়াত পেলাই থাকে কি বস্তু ফুলত পেলাই থাকে কোনটো এইটো পেট্ৰল ডিজেল গোন্ধাইছে কেনে লাহেকে জুইকণ লাগিলেও জ্বলি যাব দুটা 48 হ'ল ন মানুহকেইটা জগোৱালে কেনে এলুমিনিয়াম পুৰা কাগজ বনি থাকিলে তো বাবু হেৰি কাঠ পেলাই দেবা এইটো জ্বলি আছে পুৰা ভাল গাড়ীখনলৈও জুই নগ'ল দে এইকণ কৰি যদি হয় যদি মই নাই আৰু ইয়াতকৈও ডাঙৰ কাম কৰিব এইডোখৰলৈকে জ্বলিলে পাইপডাল গোটেইডাল জ্বলি থাকিলে গৰম